যোৱা 7 জুলাই তাৰিখে আমাৰ চিমলাৰ BBK কিষাণ কলেজৰ এগৰাকী প্ৰবক্তা বিতুং বসুমতাৰী তেওঁ আমাক ইয়াতে জনালে থানাত আহি পেলাই যে তেওঁক কোনোবা ব্যক্তিয়ে ফোন কৰি পেলাই বেংকৰ অফিচাৰ বুলি কৈ পেলাই তেওঁৰ ATM নম্বৰ বিচাৰিছিলে, পিন নম্বৰ বিচাৰিছিলে, বিভিন্ন এনেকৈ বিচাৰি পেলাই বিভিন্ন তথ্য তেওঁ বিচৰাৰ পিছত তো সেইখিনি বস্তু দিলে আৰু দিয়াৰ লগে লগে তেওঁৰ ফালৰ পৰা বেংক একাউণ্টৰ পৰা 22,500 টকা ডেবিট কৰিলে। চ' ইমিডিয়েটলি তেওঁ কথাটো আহি পেলাই থানাত ৰিপৰ্ট কৰিলে আৰু আমাৰ যিটো পৰ্টেল আছে চাইবাৰ ক্ৰাইমৰ পৰ্টেল তাতে তেওঁ ইমিডিয়েটলি জনাই দিলে। তেতিয়া আমি চিমলা পুলিচ ষ্টেচনৰ সেই সময়ত অ'চিয়ে মোক জনালে আৰু আমি ৰাতি গোটেই কথা বতৰা পাতি পেলাই দেখিলোঁ যে এই গোটেই নাম্বাৰটো যিটো নাম্বাৰে তেওঁক মানে ফোন কৰিছিলে, বেংকৰ অফিচাৰ বুলি পৰিচয় দিছিলে বা তেনেকুৱা ধৰণৰ তথ্য পাতি আহৰণ কৰিব বিচাৰিছিলে আৰু পইচা লৈ গ'ল। আমি গোটেইখিনি চালি জাৰি চাই দেখিলোঁ যে এই গোটেই কামটো ঝাৰখণ্ডৰ জামতাৰা ডিষ্ট্ৰিক্টৰ পৰা কৰি আছে। আমি টেকনিকেলি গোটেইখিনি বস্তু চালোঁ আৰু আমাৰ সেই সময়ত আমি ঝাৰখণ্ডৰ পুলিচৰ লগত যোগাযোগ কৰিলোঁ আৰু যোগাযোগ কৰাৰ পিছত আমি সমগ্ৰ ডিটেইলছ ইনফৰমেশ্যনখিনি তেখেতৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু কৰাৰ লগে লগে কিছু সময় 10 ঘণ্টামান পিছতে মূল যিগৰাকী কালপ্ৰিট মানে তাক ধৰিলে, যিয়ে এই কামখিনি কৰি আছিলে। তাৰপিছত আমি আকৌ কিছু ইনফৰমেশ্যন তেখেতসকলক দিলোঁ যে তাৰ লগতে যিটো টীম, সেই গোটেই টীমটো তাত ঝাৰখণ্ড পুলিচে জামতাৰা ডিষ্ট্ৰিক্টৰ পুলিচে তাত ধৰিলে। ধৰাৰ লগে লগে আমালৈ খবৰ আহিল আৰু সেইমতে আমি গোটেইখিনি মোবাইলৰ নাম্বাৰ চাই পেলাই টেকনিকেলি গোটেইখিনি ডিটেইলছখিনি আমি উলিয়ালোঁ আৰু ইমিডিয়েটলি আমি কথা বতৰা পাতি পেলাই বেংকৰ ষ্টেটমেণ্ট গোটেইখিনি আমি ল'লোঁ আৰু দেখিলোঁ যে গোটেই পইচাটো ইয়াৰ পৰা সেই যিটো মোবাইল নাম্বাৰে কথা পাতিছিলে সেই মোবাইল নাম্বাৰৰ কথা পতা ব্যক্তিৰ একাউণ্টত পইচাটো সোমাই গৈছে। চ' তেওঁলোকে তাত ঝাৰখণ্ড পুলিচে ধৰিলে আৰু আমাৰ টীম এটা গৈ পেলাই যোৱাকালি অ'চিৰ নেতৃত্বত এটা টীম গৈ পেলাই তিনিজন মূল আছামী, এইটো একচুৱেলি গেং হয়, এই গেংটোৰ আমি তিনিজনকে ধৰিবলৈ সক্ষম হ'লোঁ। এই তিনিজন হ'ল অভিষেক দাস, অপ্পু কুমাৰ দাস আৰু নন্দন দাস। এই তিনিগৰাকীয়ে আৰু যেতিয়া আমি গোটেই তদন্ত কৰিলোঁ, তদন্তকালত দেখা পালোঁ যে এই এটা গ্ৰুপ আছে জামতাৰাৰ চিতাকাটা বুলি এখন গাঁও। এই গ্ৰুপটোৱে অসমৰ বিভিন্ন মানুহৰ নাম্বাৰবিলাক তেওঁলোকে টাৰ্গেট কৰি লয়। অকল অসম নহয়, বিভিন্ন ষ্টেটৰ তেওঁলোকে এটা গ্ৰুপ কৰে আৰু এই যিটো গ্ৰুপ আমি ধৰিলোঁ, এই গ্ৰুপটোৱে অসমৰ মেক্সিমাম মানুহক তেওঁলোকে ফোন কৰিছে। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.